গুড ইভিনিং চবকে। আজি আৰু এটা নতুন ক্লাছলৈ মই চবকে স্বাগতম জনালোঁ। আমি আজি চেপ্টাৰ 9টো পঢ়িম ক্লাছ 10 ছায়েন্সৰ। আৰু চবেই জইন হৈ লোৱা। মোৰ মাত ভালকৈ শুনি আছানে? এভৰিথিং ক্লিয়াৰলি আহি আছেনে? একবাৰ কৈ দিয়া। গুড ইভিনিং ঋতিস্মিতা। চব ধুনীয়াকৈ আহি আছেনে? এই ইমজি দুটা কিহৰ হয়? গুড ইভিনিং চবকে। আই থিংক পূৰা ক্লিয়াৰলি আহি আছে। নতুন কম্পিউটাৰত বনাই আছোঁ আজি ফাৰ্ষ্ট নতুন কম্পিউটাৰত ক্লাছ কৰি আছোঁ। আজি চেপ্টাৰ 9টো পঢ়িম হা। 19 ছেপ্টেম্বৰৰ পৰা বহুত গুণে ভালকৈ আহিছে আগতকৈ। বঢ়িয়া, এতিয়াই ভাল হ'ব। এতিয়া কথাটো এনেকুৱা হ'ল, তোমালোকক মই এই চেপ্টাৰটো এতিয়া দিম। মই ইয়াৰ নোটছ বনাই আছোঁ। নোটছখিনি মোৰ কমপ্লিট হোৱাগৈ নাই। আৰু মই লাষ্ট ক্লাছতো কৈছিলোঁ যে এই চেপ্টাৰটো যে আমি পঢ়িম, এই চেপ্টাৰটোত কিছুমান ইম্পৰ্টেণ্ট কথা আছে যিখিনি আমি বুজিব লাগিব। নৰ্মেলি আমি কি জানো যে বায়'লজি মানে জাষ্ট মুখস্থ কৰা বস্তু, আমি সেনেকৈ ভাবিছিলোঁ। কিন্তু এই চেপ্টাৰটোৱে আমাৰ অকণমান ধাৰণাটো বেলেগ কৰিব। এই চেপ্টাৰটোত আমি বুজিবলগীয়া কেইটামান বস্তু আছে। কি কি বস্তু আছে মই কৈ দিছোঁ। এটা হ'ল মেণ্ডেলৰ পৰীক্ষা। মেণ্ডেলৰ পৰীক্ষাকেইটা আমি বুজিব লাগে। মেণ্ডেলৰ দুটা পৰীক্ষা আছে, ঠিক আছে? সেই দুটা আমি বুজিব লাগিব। ছেকেণ্ড আমি বুজিব লাগিব মানুহৰ সন্তানৰ কেনেকৈ লিংগ নিৰ্ধাৰণ হয়, ঠিক আছে? লিংগ কেনেকৈ নিৰ্ধাৰণ হয়, ল'ৰা হ'ব নে ছোৱালী হ'ব, এইটো এটা কনচেপ্ট আছে। এই দুটাৰ ওপৰত বহুত কুৱেশ্যন আহে, ঠিক আছে? 3 নম্বৰ এটা কনচেপ্ট আছে, সেইটো হ'ল সমসংস্থ আৰু সমভিত্তিক অংগ। এইটোৰ ওপৰতো কুৱেশ্যন আহে। তো আমি এইকেইটা বস্তু বেছিকৈ বুজি পাব লাগিব। নেক্সট ক্লাছত আমি নোটছ দিম। নোটছখিনি মই তোমালোকক দেখাই তাৰ যি কিবা বুজাবলগীয়া থাকে বুজাই দিম। আজি খালি ভালকৈ মনোযোগ দিবা। আজি নোটছ টাইপত নহয়, আজি তোমালোকে বুজিব লাগিব, ঠিক আছে? আজি স্কুলত এটা ডাঙৰ পৰীক্ষা ল'লে। গোটেই স্কুলত ছেকেণ্ড ৰেংক পাইছোঁ সৌম্যদীপ। বঢ়িয়া, কংগ্ৰেচুলেশ্যনছ। নেক্সট ফাৰ্ষ্ট ৰেংক পাব লাগিব। স্কুলত বুজালে ভালকৈ বুজাই নাপালোঁ, ঠিক আছে? মই বুজাই দিম নহয়, চিন্তা কৰিব নালাগে। চোৱা, ফাৰ্ষ্ট অফ অল তোমালোকে এটা মই নাম এটা কৈছিলোঁ হা, দুটা নামত খেলি মেলি নকৰিবা। মই আকৌ কৈছোঁ ৰখা, মই লাষ্ট ক্লাছতো কৈছিলোঁ, মই নিজেও কেতিয়াবা কৈ থাকোঁতে খেলি মেলি লাগি যায়। এটা আছে মেণ্ডেল, এটা আছে মেণ্ডেলিভ। দুইজন মানে নামত খেলি মেলি নকৰিবা। মেণ্ডেলিভে পিৰিয়ডিক টেবুলত ওলাই আহিছিলে। আৰু মেণ্ডেল হ'ল কি জানানে? এই আমি যিবিলাক বংশগতি ক্ৰমবিকাশ পঢ়িম, তাৰ সেই বস্তুখিনি জনক বুলি কোৱা হয়, ফাদাৰ, ঠিক আছে? তো মনত ৰাখিবা, মেণ্ডেলে এই পৰীক্ষাকেইটা কৰিছিলে, মেণ্ডেলৰ পৰীক্ষা। পোনপ্ৰথমে এইটো যোনটো আছে পৰীক্ষা, সেইটো কোৱা হয় মেণ্ডেলৰ এক সংকৰণ পৰীক্ষা। এতিয়া কি হয় কিতাপত লিখা আছে, তোমালোকে বুজি নাপাবা। তো মই ধুনীয়াকৈ কিতাপৰ ডায়েগ্ৰামটো ফাৰ্ষ্ট দেখাই দিছোঁ, কিন্তু কিতাপৰ ডায়েগ্ৰামটোত তোমালোকে একো বুজি নাপাবা। আৰু সেইবাবে মই অকণমান বেলেগকৈ তোমালোকক বুজাবৰ কাৰণে মই অকণমান ভালকৈ লিখি পেলাই বুজাম, ঠিক আছে? এতিয়া ভালকৈ চবেই মনোযোগ দিবা। কথা আমি পিছত পাতিম। চোৱা, আমি কথা পিছত পাতিম, ভালকৈ এতিয়া বুজিম। ফাৰ্ষ্ট আমি এক সংকৰণ পৰীক্ষাটো পঢ়িম। মেণ্ডেলে কি কৰিলে, সি মটৰ মাহৰ পৰীক্ষা কৰিলে। মটৰ মাহ কেনেকৈ পৰীক্ষা কৰিলে? এতিয়া এটা কথা মনত ৰাখিবা, এই পৰীক্ষাটোত কেপিটেল টি মানে কোৱা হ'ব যে ওখ, ঠিক আছে? আৰু এইটো টি মানে হয় চাপৰ। জাষ্ট এইটো বস্তু এতিয়াৰ কাৰণে মনত ৰাখি লোৱা। নেক্সট কথাটো এনেকুৱা হ'ব, যদি মেণ্ডেলৰ পৰীক্ষাটোত কেপিটেল টি আৰু কেপিটেল টি সদায় দুটা একেলগে থাকে, ঠিক আছে? আমি যেতিয়াই এনেকুৱা এটা কিবা লিখিম, তো সদায় দুটা একেলগে থাকিব। এইটো এটা ল'লে আৰু স্মল টি ল'লে, ঠিক আছে? এতিয়া আমি জানো যে কেপিটেল টি মানে ওখ আৰু স্মল টি মানে চাপৰ। তো দুইটা যিহেতু কেপিটেল টি, ইয়াক কোৱা হয় বিশুদ্ধ ওখ, ঠিক আছে? আৰু দুইটা স্মল টি, ইয়াক কোৱা হয় বিশুদ্ধ চাপৰ, অ'কে? এই দুটা। তাৰপিছত মেণ্ডেলে কি কৰিলে, এই দুইটাৰ মাজত সংকৰণ ঘটাব। মানে বিশুদ্ধ উপ আৰু বিশুদ্ধ চাপৰ মটৰমাহৰ মাজত সংকৰণ ঘটাই সি নতুন প্ৰজাতি সৃষ্টি কৰিব।
ঠিক আছে তাৰ মানে এইকেইটা পৈতৃক জনু পি পি জনু বুলি কোৱা হয় পি ফৰ পেৰেণ্টছ জনুটো ইংলিছত প্ৰগেন্সি বুলি কোৱা হয় ঠিক আছে এইকেইটা পৈতৃক জনু ইহঁতৰ মাজত কি কৰিব সংকৰণ ঘটাব ঠিক আছে এতিয়া সবাই ভালকে চাই থকা কথা নহয় এতিয়া যেতিয়াই সংকৰণ ঘটাবলৈ কি হয় জানানে এই দুটা যে পেয়াৰ হিচাপে থাকে এই পেয়াৰ দুটা অকলে অকলে হৈ যায় তো অকলে অকলে হৈ যাব কি হ'ব এই টিটো কেপিটেল টি এইটো টি দুইটা বেলেগ বেলেগে হৈ যাব সংকৰণ ঘটাব হ'লে এনেই ইহঁতে পেয়াৰ হিচাপে থাকে ঠিক আছে সংকৰণ ঘটাবলৈ যেতিয়াই লাগে ইহঁতে পেয়াৰকেইটা আঁতৰি এটা এটা বনি যায় তো এইকেইটা কোৱা হয় জনন কোষ কি বুলি কয় জনন কোষ ইংলিছত কোৱা হয় গেমেট তো এইকেইটা বেলেগ বেলেগ হৈ গ'ল গোটেইকেইটা তাৰপিছত ইহঁতে প্ৰত্যেকৰ লগত লগ লাগিব তাৰমানে কেপিটেল টি আৰু স্মল টি লগ লাগিলে কি বনিব কেপিটেল টি স্মল টি কেপিটেল টি আৰু স্মল টি লগ লাগিলে কি বনিব কেপিটেল টি স্মল টি আকৌ এইটো আৰু এইটো লগ লাগিলে গোটেইকেইটাৰ লগত লগ লাগি দেখাবা ঠিক আছে আৰু কি হ'ব এইটো আৰু এইটো লগ লাগিলে তুমি কি দেখিলো এইটো F1 জনো ঠিক আছে F1 জনো F1 প্ৰগেন্সি মানে যোনটো প্ৰথম যোনটো সৃষ্টি হৈছে ঠিক আছে তো সেইটোত গোটেইকেইটা কি হ'ল ইয়াতে অল আৰ কেপিটেল টি স্মল টি গোটেই চাৰিটা সেনেকুৱাই হয় এতিয়া তোমালোকে মনত প্ৰশ্ন হ'ব কেপিটেল টি মানে ওখ স্মল টি মানে চাপৰ তো ইয়াত কি হ'ব ওখ নে চাপৰ দুইটা আছে ইয়াতে কি হ'ব জানানে এইটো ওখ কিয় হ'ব কিয় কাৰণ মেণ্ডেলিভে দেখিলে এইটো ওখ হয় আৰু তাৰ ফলতে মেণ্ডেলিভে ক'লে যে কেপিটেল টি যোনটো হয় সেইটো হ'ল প্ৰভাৱী চৰিত্ৰ ডমিনেটিং ঠিক আছে ডমিনেট কেৰেক্টাৰ ঠিক আছে কিয় কাৰণ কেপিটেল টি থাকিলে সেইটো ওখই হ'ব ঠিক আছে মানে কেপিটেল টি থাকিলেও ওখ হ'ব আৰু কেপিটেল টি স্মল টি থাকিলেও সেইটো ওখই হ'ব ঠিক আছে স্মল টি আৰু স্মল টি দুইটা থাকিলেহে সেইটো চাপৰ হ'ব ঠিক আছে কাৰণ কিয় জানানে কেপিটেল টি এটা থাকিলে সেইটো ওখই হ'ব মানে ই প্ৰভাৱী চৰিত্ৰ ই জাষ্ট এটা থাকিলেই হ'ল ঠিক আছে ই ওখ হ'বই কিন্তু ইয়াত চোৱা ইয়াত যিহেতু দুইটা ওখ হয় কেপিটেল টি সেইটো কাৰণে এইটো কোৱা হয় বিশুদ্ধ ওখ ঠিক আছে কিন্তু ইয়াত কেপিটেল টিও আছে স্মল টিও আছে তো স্মল টিটো যিহেতু আহি গ'ল সেইটো কাৰণে ইয়াক কোৱা হয় মিশ্ৰিত ওখ ঠিক আছে মানে মিক্সড হয় এইটো প্ৰজাতিটো ঠিক আছে বস্তুটো মনত ৰাখিবা তো কেপিটেল টি স্মল টি আহিলে গোটেইকেইটাই কি হ'ব ওখ পালে গোটেইকেইটাই ওখ পালে তাৰপিছত মেণ্ডেলিভে কি কৰিলে এই যোনকেইটা জনু পালে সিহঁতৰ মাজত আকৌ কৰিলে সংকৰণ ইহঁতৰ মাজত এবাৰ সংকৰণ কৰিব তো ইহঁতৰ মাজত সংকৰণ কৰিলে জনন কোষ কি হ'ব গেমেট কেপিটেল টি স্মল টি আছে ঠিক আছে মই কি কৈছিলোঁ ইহঁতৰ মাজত যদি সংকৰণ কৰে দুটা ল'ব লাগিব দুটা পেয়াৰ মাজত সংকৰণ কৰিলে তো এতিয়া দুটা পেয়াৰৰ মাজত যদি সংকৰণ কৰে কি হয় জনন কোষত ফাৰ্ষ্ট বেলেগ বেলেগকৈ ভাঙি যায় কি হ'ব কেপিটেল টি আৰু স্মল টি ঠিক আছে তাৰপিছত আকৌ বেলেগ বেলেগকৈ ভাঙি গ'ল কেপিটেল টি আৰু স্মল টি এইকেইটা গেমেটকেইটা ফৰ্ম হ'ল সংকৰণ মানে ইংলিছত টাৰ্মটো একজেক্টলি মই পাহৰি গৈছোঁ তুমি চোৱাচোন কিতাপতে থাকিব লাগে মানে মিলোৱা আৰু দুইটাৰ মাজত মিলাই দিয়া তো সেইটোৱেই ঠিক আছে এতিয়া চোৱাচোন একবাৰ এতিয়া চোৱা এইবাৰ ইহঁতৰ মাজত হ'ব সংকৰণ কেপিটেল টি স্মল টি আকৌ গোটেইকেইটাৰ লগত বনিব এইবাৰ খালি যোনটো জেনেৰেশ্যন বনিব সেইটো F2 কোৱা হয় কাৰণ আগতে F1 বনিলে এইবাৰ F2 বনিব F1 জনো ইংলিছত কোৱা হয় প্ৰগ্ৰেন্সি এতিয়া আকৌ গোটেইকেইটাৰ লগত হ'ব চোৱা এতিয়া কেপিটেল টি আৰু ইয়াৰ কেপিটেল টিটো লগ লাগিব কি হ'ব অ'কে নেক্সট এইটো আৰু এইটো লগ লাগিলে ধৰা হ'ল নেক্সট এইটো আৰু এইটো লগ লাগিলে ধৰা আমি কেপিটেল টিটো আগত লিখোঁ অ'কে নেক্সট স্মল টি আৰু স্মল টি লগ লাগিলে তো এতিয়া যোনটো ছেকেণ্ড টাইম যোনটো সি সংকৰণ কৰিলে F2 জনো আৰু F1 জনো তো ছেকেণ্ড টাইম যেতিয়া সংকৰণ কৰিলে তেতিয়া কি হ'ল চোৱা তেতিয়া আমি কি পালোঁ অকণমান ধুনীয়াকৈ তলত গৈ দেখাই দিছোঁ এইবাৰ আমি পালোঁ
ওখ, এইটো ওখ হয়, এইটো ওখ হয়, এইটো ওখ হয়। এইটো কি হয়? ওখ, কাৰণ কেপিটেল টি আছে। কেপিটেল টি এটা থাকিলে সেই ওখই হ'ব। এইটো ওখ, কিন্তু এইটো চাপৰ হ'ব, কাৰণ ইয়াত দুইটা স্মল টি। পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে মনত ৰাখিবা, যে মেণ্ডেলে যেতিয়া পৰীক্ষাটো কৰিলে তেতিয়া F2 যোনটো জনো পালে বা প্ৰগেন্সি পালে, ঠিক আছে, তাত কি পালে? তাত সি তিনিটা ওখ পালে, মানে তল, আৰু এটা সি কি পালে? চাপৰ, মানে শ্বৰ্ট। ঠিক আছে, তিনিটা ওখ, এটা চাপৰ। তো পৰীক্ষাত এনেকুৱা MCQ আহে যে ৰেচিঅ'টো কিমান হয়? 3:1। ওখ আৰু চাপৰ ৰেচিঅ'টো 3:1। কেতিয়াবা এক্সামিনাৰে কিন্তু উল্টাই সুধি দিয়ে, চাপৰ আৰু ওখৰ ৰেচিঅ' কিমান? তেতিয়া কিমান হ'ব? চাপৰটো আগত লিখিবা 1, ওখটো পিছত 1:3, তেনেকৈ। ওখ আৰু চাপৰ ক'লে 3:1, চাপৰ আৰু ওখ ক'লে 1:3। ঠিক আছে, তো এই বস্তুটো মনত ৰাখিবা। F2 জোনত কি ফৰ্ম হয়? তিনিটা ওখ, এটা চাপৰ ফৰ্ম হ'ল। অ'কে, তাৰপিছত এইকেইটা আমি আৰু এটা কথা মনত ৰাখিব লাগিব, কেতিয়াবা আমাৰ এনেকুৱা ধৰণেও আহে যে F2 জোনত বিশুদ্ধ ওখ কেইটা হ'ল কোৱাচোন? বিশুদ্ধ ওখ, ইংলিছত যাক কোৱা হয় পিয়ৰলি তল। বিশুদ্ধ ওখ ইয়াতে কেইটা আছে কোৱা? F2 জোনত কোৱা, কমেণ্ট কৰাচোন। বিশুদ্ধ ওখ কেইটা আছে? ক্ৰছ, য়েছ, ক্ৰছ। ইয়াত জনন চেল বুলি টি আৰু টি কোৱা হয়। য়েছ, বিশুদ্ধ এটা আছে, পিয়ৰলি। পিয়ৰলি তল এটা আছে, এইটো। কাৰণ টি আৰু টি থাকিলে বিশুদ্ধ হ'ব, তো এটা। মিশ্ৰিত ওখ কেইটা আছে? মানে মিক্সড। এটা আৰু এটা, দুটা আছে। আৰু বাকী বিশুদ্ধ চাপৰ আছে। ঠিক আছে, পিয়ৰলি শ্বৰ্ট কেইটা আছে? এটা। তো দেয়াৰফৰ একেটাৰ ৰেচিঅ' কিমান হ'ব? 1:2:1। ঠিক আছে, তো তোমালোকে এইটো বস্তু মনত ৰাখিবা কেনেকৈ আহিলে। ইয়াৰ যোনটো ফাইনেল আউটপুট, এইটো তোমালোকে মনত ৰাখিবা। মুখস্থ কৰাতকৈ সদায় বুজি পেলাই বস্তুবিলাক কৰিবা, তেতিয়া তোমালোকে এক্সামত যেনেকুৱাই কুৱেশ্যন নাহক চব কৰিব পাৰিবা। ইয়াৰ ওপৰত MCQ বহুত আহে, বহুতে মুখস্থ কৰি থৈ দিয়ে, পিছত খেলি মেলি লাগে, পিছত যোৱা বছৰো কান্দি থাকে পিছত MCQটো কৰিব নোৱাৰিলোঁ বুলি। মই যেনেকৈ বুজাইছোঁ তেনেকৈ কৰা। আজি তোমালোকে নিজৰ ভাষাৰে নোটছখিনি লিখিবাচোন। কাইলৈ নহয়, নেক্সট উইক যে আমাৰ ক্লাছ আছে, তাতে মই নোটছখিনি ভালকৈ লিখি পেলাই তোমালোকক প্ৰভাইড কৰিম, চিন্তা কৰিব নালাগে। ঠিক আছে, আজি জাষ্ট বুজি লোৱা, আৰু যি বুজিছা আজি নিজৰ বহীত নিজে লিখা। ঠিক আছে, য়েছ, চবেই এনচাৰ দিছে, গুড। পাৰ্চেণ্টেজ হিচাপে সুধিলে 75%, য়েছ, 75% তল এণ্ড 25% এইটো। ঠিক আছে, এতিয়া চোৱা, আমি নেক্সট এইখিনি ইয়াতে অলপ কিবা কিবি লিখা আছিলে, মই যিবিলাক কথা ক'লোঁ সেইটো মই ইয়াতে লিখা আছে, আৰু বাদ দিয়া। ঠিক আছে, আমি এতিয়া নেক্সট টপিকটোত যাওঁ। নেক্সট মেণ্ডেলিভৰ আৰু এটা এক্সপেৰিমেণ্ট আছে, যিটো বিষয়ে কিতাপত ইমান ভালকৈ নাই, অলপমান মই ৰিচাৰ্চ কৰিলোঁ। মই মানে বায়'লজি ষ্টুডেণ্ট নহয়, আৰু মই বহুত বেয়া পাওঁ বায়'লজি, কিন্তু তোমালোকক পঢ়াবৰ কাৰণে মই অলপমান মানে ৰিচাৰ্চ কৰিলোঁ বস্তুটো হয় কি। যিটো মই পালোঁ সেইটোৱে মই তোমালোকক দেখাই দিম এতিয়া। ৰখা, এতিয়া চোৱা বস্তুটো হয় কি। এইটো অকণমান বেছি দীঘলীয়াকৈ বুজিব লাগিব। আগৰ টপিকটো আকৌ অলপ বুজাই দিয়ক। কিমান বুজাম কোৱা? চোৱা, মই এবাৰ স্পীডত কৈ দিম হে। প্ৰথম মেণ্ডেলিভে বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ ল'লে। কেপিটেল টি আৰু স্মল টি বিশুদ্ধ ওখ হয়। তেতিয়া সংকৰণ ঘটালে সদায় কি হয়? এক্সট্ৰা হৈ যায়। কেপিটেল টি স্মল টি। ঠিক আছে, এইবিলাকক কোৱা হয় জনন কোষ। তাৰপিছত চবেই চবৰ লগত লগ লাগে। এইটোৱে এইটোৰ লগত লগ লাগিলে এইটো হ'ল কেপিটেল টি, স্মল টি লগ লাগিলে, মানে চবেই চবৰ লগত এবাৰ এবাৰ লগ লগাই দিয়া। ঠিক আছে, এতিয়া গোটেইকেইটা ছেইম পালোঁ আমি, কেপিটেল টি, স্মল টি। এতিয়া চোৱা, যদি কেপিটেল টি থাকে সেইটোও ওখ হয়, আৰু কেপিটেল টি স্মল টি থাকিলেও সেইটো ওখ হয়। তাৰ মানে কেপিটেল টি যদি থাকে সেইটো ওখ হ'বই। ঠিক আছে,
আৰু স্মল টি থাকিলেহে চাপৰ হ'ব ঠিক আছে কিয় কাৰণ কেপিটেল ডিটো এটা প্ৰভাৱী চৰিত্ৰ ডমিনেট হয় ঠিক আছে সেইটো হ'ল তো গোটেইকেইটা আমি ওখ পালোঁ কিন্তু এই যিকেইটা ওখ পালোঁ এইকেইটা কি ওখ হয় মিশ্ৰিত ওখ মানে মিক্সড ওখ হয় কিয় কাৰণ ইয়াত কেপিটেলো আছে স্মলো আছে তাৰপিছত আকৌ কি হয় আকৌ ইহঁতৰ মাজত সংকৰণ ঘটাব লাগিব সংকৰণ সদায় দুটা পেয়াৰ লাগে আমাক তো ইয়াৰে আমি যিকোনো দুটা পেয়াৰ ল'লোঁ দুইটা গোটেইখিনি একেই যিহেতু দুটা ল'লোঁ তো সংকৰণ হ'লে কি হ'ল কৈছিলোঁ মই ফাৰ্ষ্টতো কৈছিলোঁ গোটেইকেইটা বেলেগ বেলেগ হৈ যায় তাৰপিছত আকৌ চবৰ লগত লগ লাগিলে তাৰপিছতে আহিলে এইটো কেপিটেল ডি গোটেইকেইটা লগ লাগিলে আৰু এইটোতো ওখই হ'ব ইয়াতো কেপিটেল ডি আছে ওখ ইয়াতো কেপিটেল আছে ওখ তিনিটা ওখ আৰু এটা চাপৰ সেইটোৱে বস্তু বাকী একো নাই বুজিবলৈ ঠিক আছে এতিয়াও যদি বুজি পোৱা নাই ক্লাছটো শেষ হোৱাৰ পিছত বাৰে বাৰে চাই ল'বা বুজি যাবা ঠিক আছে মানে বহুত fun but only the tallness was yes বায়'লজি বেয়া পোৱা বিশেষ কাৰণ আছে নে এনেই বেয়া পায় ইমান মুখস্থ কৰি থাকিবলৈ ছবি আঁকি থাকিবলৈ বহুত কামৰ পাওঁ এতিয়াতো পঢ়িব লাগিব তোমালোকে উপায় নাই F1 ৰ পৰা চাৰিটাৰ জাষ্ট দুটাহে কিয় ল'লে দিকচুৱে কৈছে মই এইটোৱে এতিয়া এইমাত্ৰ ক'লোঁ কাৰণ দুটা পেয়াৰতহে হ'ব চোৱা দুটা পেয়াৰ লাগিব তাতকে বেছি তুমি কেনেকে সংকৰণ ঘটাবা দুটা পেয়াৰতহে হয় ঠিক আছে তাৰমানে ইয়াৰ পৰা দুটা পেয়াৰৰ মাজতহে সংকৰণ হ'ব পুৰুষ আৰু মহিলা ধৰা তেনেকুৱা সেইটো হিচাপত ভাবা দুটা পেয়াৰৰ মাজতহে সংকৰণ হ'ব ঠিক আছে এতিয়া এইটো এক্সপেৰিমেণ্ট অকণমান চোৱা এইটো অকণমান টান হয় ভালকৈ মনোযোগ দিবা বুজি নাপালে আকৌ ৰিভিজন কৰি আকৌ চাবা লাগিলে মই অলপমান ডিটেইলছত পঢ়াম বুলি ভাবি এইটো উলিয়াই লৈছোঁ মেণ্ডেলিভৰ ছেকেণ্ড এক্সপেৰিমেণ্টটো ঠিক আছে ইয়াতে কি হয় চোৱা ইয়াতে মেণ্ডেলিভে এবাৰ কি কৰিলে অলপ বেলেগ ধৰণে ওলাইছে মানে ইয়াতে তুমি মনত ৰাখিবা কেপিটেল আৰ মানে হয় ৰাউণ্ড মানে ঘূৰণীয়া স্মল আৰ মানে ৰিংকল্ড স্মল আৰ মানে ল'লে ৰিংকল ঠিক আছে ৰিংকল মানে কি বুলি ক'ব তোমাৰ সুতুৰা পৰা যে যোনটো এনেকুৱা থাকে একজেক্ট ঘূৰণীয়া নহয় আৰু সেইটো আৰু কেপিটেল আৰ মানে পুৰা একজেক্ট ঘূৰণীয়া তাৰপিছত স্মল ৱাই মানে হ'ল গ্ৰীণ কেপিটেল ৱাই মানে হ'ল য়েল্ল' ঠিক আছে এইকেইটা বস্তু মনত ৰাখিবা এতিয়া চোৱা কি কৰিলে সি মেণ্ডেলিভ আহি থাকে ফাৰ্ষ্ট ৰাউণ্ড আৰু গ্ৰীণ ল'লে ঠিক আছে এতিয়া চোৱা আৰ ৰাউণ্ড আৰু ৱাই গ্ৰীণ ঠিক আছে তো ৰাউণ্ড আৰু গ্ৰীণ ল'লে দুটাকে লিখে সদায় এইটো মোচা কিয় নাযায় 1 মিনিট ৰখা হ'ল তো ৰাউণ্ড আৰু গ্ৰীণ ল'লে আৰ ৱাই তাৰপিছত এইফালে ল'লে স্মল আৰ আৰু কেপিটেল ৱাই তাৰ মানে কি লৈছে ই ৰাউণ্ড আৰু গ্ৰীণ এইফালে স্মল আৰ মানে ৰিংকল্ড আৰু য়েল্ল' দুটা মটৰ মাহ লৈছে ইয়াতে তোমালোকক ধুনীয়াকৈ আঁকি দেখাইও দিয়া হৈছে ঠিক আছে এতিয়া ইহঁতৰ মাজত কি কৰা হ'ব তোমাৰ সংকৰণ কৰা হ'ব ঠিক আছে তো ফাৰ্ষ্ট এইটো হ'ল পি জনো হয় মানে পৈতৃক তাৰপিছত গেমেট কেইটা ফৰ্ম হ'ব গেমেট মানে জনন কোষ কেইটা ঠিক আছে তো ইয়াৰ পৰা জনন কোষ ধৰা আহিলে RY ঠিক আছে ইয়াৰ পৰা জনন কোষ আহে কি জানানে স্মল RY এইটো মেণ্ডেলিভৰ পৰীক্ষাতে সেনেকৈ আছিলে ঠিক আছে কিয় এইটো আহিছে তুমি মানে জাষ্ট মনত ৰাখা যে মেণ্ডেলৰ পৰীক্ষাতে সেনেকৈ আছিলে চোৱা এতিয়া এইটো হ'ল এতিয়া আমি কি কৰিম ইহঁতৰ মাজত সংকৰণ ঘটাম তো ফাৰ্ষ্ট কি বনিব F1 জনো F1 কি হ'ব জনো হ'ব তো F1 জনো হ'লে কি হয় কেপিটেল কেইটা সদায় মানে প্ৰভাৱী চৰিত্ৰ হয় ঠিক আছে তো কেপিটেল কেইটা আমি আগত লিখোঁ কেপিটেল আৰ স্মল আৰ তাৰপিছত কেপিটেল ৱাই স্মল ৱাই ঠিক আছে এতিয়া এইটো কি হ'ব জানানে এইটো কি বনে কেপিটেল আৰ কি হয় চোৱা ৰাউণ্ড তো ৰাউণ্ড আৰু কেপিটেল ৱাই কি হয় য়েল্ল' সেইটো হ'ব
ঠিক আছে কোনোবাই সুধিব পাৰে স্মল আৰ কিয় নল'লে স্মল আৰ মানেতো ৰিংকল হয় ৰিংকল কিয় নহ'লে কাৰণ কেপিটেল কেইটা সদায় প্ৰভাৱী চৰিত্ৰ হয় মেণ্ডেলে মানে সেনেকে ধৰিছিলে কেপিটেল কেইটা সদায় প্ৰভাৱী চৰিত্ৰ মানে সেইটো থাকিলে বাকী কেইটাই কাম নকৰে তেনেকে ভাবি লোৱা ঠিক আছে চ' সেইটো বনে F1 জোনত ৰাউণ্ড আৰু য়েল্ল' বনে ঠিক আছে অলপমান কামোৰ হয় মই গম পাইছোঁ উপায় নাই অকণমান ভালকৈ চাই লোৱা আৰু মনত নাথাকিলে জাষ্ট মুখস্থ মাৰি থৈ দিবা উপায় নাই আৰু চোৱা এইটো হ'ল ইয়াৰ পিছত এইকেইটাৰ মাজত সংকৰণ ঘটাব লাগিব এতিয়া সংকৰণ ঘটাবলৈ এটা হ'লেতো নহ'ব আমি দুটা লওঁ তো আৰ আৰ ৱাই ৱাই ঠিক আছে আৰু আৰ আৰ ৱাই ৱাই তো ইহঁতৰ মাজত আমি সংকৰণ ঘটাম তো যেতিয়া ছেকেণ্ড টাইম সংকৰণ ঘটোৱা হ'ব তেতিয়া গেমেট কেইটা কেনেকৈ ফৰ্ম হয় জানানে মেণ্ডেলে কি কৈছিলে যেতিয়া ইয়াতে ছেকেণ্ড টাইম সংকৰণ ঘটোৱা হ'ব গেমেট কেইটাই মানে জনন কোষত প্ৰত্যেকটোৰ লগত এটা এটা জনন কোষ সৃষ্টি কৰে তোমালোকে এনেকৈ ধৰিব পাৰে চোৱা কেপিটেল আৰ কেপিটেল ৱাই স্মল ৱাই মেণ্ডেলে এইটো কথা কৈছিলে এইটো তাৰ সূত্ৰটো লিখিছে যে ছেকেণ্ড টাইম যেতিয়া জনন কোষ ফৰ্ম হ'ব প্ৰত্যেকটো মানে চৰিত্ৰই ইটো চৰিত্ৰৰ লগত এটা এটা তোমাৰ পেয়াৰ গঠন কৰে তাৰমানে কেপিটেল আৰে কেপিটেল ৱাই লগত এটা ধৰা গঠন কৰিলে কেপিটেল আৰে স্মল ৱাই লগত এটা গঠন কৰিলে ধৰা তাৰপিছত স্মল আৰে কেপিটেল ৱাই লগত এটা গঠন কৰিলে ধৰা আৰু স্মল আৰে স্মল ৱাই লগত এটা গঠন কৰিলে তো প্ৰত্যেকটোৰ লগত এটা এটা গেমেট ফৰ্ম কৰে ঠিক আছে কেপিটেল হ'লে ডমিনেট হয় ঠিক আছে হ'ল তো প্ৰত্যেকটোৱে কি কৰে প্ৰত্যেকটোৰ লগত এটা এটা গেমেট ফৰ্ম কৰে এতিয়া গেমেট ফৰ্ম হ'ল তাৰপিছত আমি F2 জনো বনাব লাগে তে F2 জনো কেনেকৈ বনে ঠিক আছে কেনেকৈ বনে চোৱাৰ আগতে এই ৰেচিঅ'টো তোমাৰ এবাৰ মুখস্থ মাৰি থোৱা ঠিক আছে বনাই থাকিবলৈ পৰীক্ষাত ইমানো টাইম নহয় 9-3-3-1 মেণ্ডেলিভৰ 2 ছেপাৰেট ট্ৰেডছ মই সংকৰণ কৈ আছিলোঁ নে এইটো 2 ছেপাৰেট ট্ৰেড ঠিক আছে 9:3:3:1 মেণ্ডেলিভৰ ৰাউণ্ড য়েল্ল' যোনটো এক্সপেৰিমেণ্ট আছিলে এইটো মনত ৰাখি থবা এতিয়া কেনেকৈ আহিছে একবাৰ দেখাই দিওঁ জাষ্ট কিন্তু পৰীক্ষাত নাহে কেনেকৈ আহিছে লিখিবলৈ আৰু কিতাপতো নাই মুখস্থ মাৰি থ'লেই হ'ল কিন্তু এবাৰ জাষ্ট কৰি ভাল লাগিব তেতিয়া মানে অলপ বায়'লজি কামোৰটো আঁতৰিব পাৰে সেইটো কাৰণে মই এই বস্তুটো বনাব গৈ আছোঁ হা কেনেকৈ বনাই চোৱা এখন চাৰ্ট বনাম আমি এইটো কিতাপত নাই কিন্তু এখন চাৰ্ট বনালোঁ চাৰ্টখনত আমি কি কৰিম জানানে 16টা থাকিব ঠিক আছে এতিয়া কোনোবাই ক'ব 16টা মানে কেনেকৈ হ'ব এই গোটেইকেইটাই যদি গোটেইকেইটাৰ লগত মিলে এনেকৈ 16টা আহিব মানে ঠিক আছে চ' এতিয়া চোৱা আমি কি কৰিম আমি লিখি ল'ম অ'কে কি লিখিম এইকেইটা আমি তললৈ এবাৰ লিখিম আৰ ৱাই কেপিটেল আৰ স্মল আৰ কেপিটেল ৱাই স্মল ৱাই এই চেম বস্তু আমি ওপৰতো লিখিম আমি সিহঁতক ক্ৰছ কৰিম ঠিক আছে এতিয়া প্ৰত্যেকটোৰ লগত তুমি বনোৱা হাৰ্ড লাগি আছে উপায় নাই মই বুজিছোঁ হাৰ্ড লাগে আৰু একো নাই এতিয়া জাষ্ট অলপমান মানে ইণ্টাৰেষ্টিং বনাবৰ কাৰণে কৰি আছোঁ এতিয়া চোৱা কেপিটেল আৰ ৱাই আছে তো আমি কেনেকৈ লিখিম এইটো বস্তু কেপিটেল আৰ ৱাই আছে এতিয়া চোৱা এক মিনিট তো কেপিটেল আৰ ৱাই আছে তো আমি এইটো এনেকৈ লিখিব পাৰোঁ কেপিটেল আৰ ৱাই এই দুটা বনিলে এইবাৰ এইটো আৰু এইটো বনোৱা কি আছে কেপিটেল আৰ স্মল ৱাই কেপিটেল আৰ ৱাই ঠিক আছে তাৰপিছত কেপিটেল আৰ স্মল আৰ কেপিটেল ৱাই তেনেকৈ বনাব লাগিব গোটেইকেইটা বনাব লাগিব মই অলপমান বনাই আছোঁ তোমালোকে বনোৱাচোন অকণমান দীঘল হয় খালি মই বস্তু এটা উলিয়াই দেখাম মানে তোমালোকক ইয়াৰ পৰা তোমালোকে বনোৱা মই বনাই আছোঁ কেপিটেল আৰ ঠিক আছে অলপমান বনাই আছোঁ তোমালোকেও বনোৱা স্মল আৰ
কেপিটেল Y তাৰপিছত স্মল r কেপিটেল Y স্মল y কেপিটেলটো সদায় আগত লিখো এইটো কেপিটেল আছিলে তো স্মল r y ঠিক আছে আমি এনেকৈ বনালো ঠিক আছে অলপমান কামোৰ লাগে এই বস্তুটো এতিয়া চোৱা হাৰ্ড নহয় এইটো জাষ্ট মই দেখাই আছোঁ এইটো একো পৰীক্ষাত নাহে ঠিক আছে ইণ্টাৰেষ্টিং বনাবৰ কাৰণে দেখাই আছোঁ অকণমান জুমটো কমাই লওঁ এতিয়া চোৱা কথাটো এনেকুৱা হ'ল কথাটো কি হ'ল আমাক কি লাগে আমাক লাগে ৰাউণ্ড হয় এইকেইটা মই ধৰি ল'লোঁ ঠিক আছে ৰাউণ্ড য়েল্ল' তো ৰাউণ্ড য়েল্ল'টো কি ধৰিছিলে মই ইয়াতে লিখি দিওঁ ৰাউণ্ড য়েল্ল' এটা ধৰিলোঁ ৰাউণ্ড RY ধৰিলোঁ কেপিটেল RY কেপিটেল R স্মল y ধৰিলোঁ এটা স্মল r কেপিটেল Y এটা ধৰিলোঁ আৰু কেপিটেল R স্মল y ধৰিলোঁ ঠিক আছে এতিয়া চোৱা আমি কেনেকৈ ধৰিম ইয়াতে কি আছে কেপিটেলটো সদায় আগত প্ৰাধান্য দিবা ঠিক আছে কেপিটেল আছে আৰু কেপিটেল Y আছে তো RY হ'ব ইয়াতে এটা আহিলে প্লাছ দি যাম ইয়াতে R আছে Yও কেপিটেল আছে এটা আহিলে ইয়াতে কেপিটেল R আছে কেপিটেল Y আছে ইয়াতো এটা আহিব ঠিক আছে ইয়াতে কেপিটেল R কেপিটেল Y আছে তো ইয়াতো এটা আহিব আমি কেপিটেল থাকিলে সেইটো সদায় আগত দিম ইয়াতো কেপিটেল R কেপিটেল Y আছে তো আৰু এটা আহিলে ইয়াতে কেপিটেল R স্মল y আহি গ'ল চোৱা দুইটা স্মল তো কেপিটেল আৰু স্মল y এটা আহিলে ইয়াতে কেপিটেল আৰু কেপিটেল ইয়াতে কেপিটেল R কিন্তু দুইটা y স্মল y তো ইয়াতে এটা ইয়াতে কেপিটেলটো আগত আৰু yও আছে ইয়াতো আছে ইয়াতে স্মল r কেপিটেল y তো আমি তলৰটোত পালোঁ ইয়াতে স্মল r কেপিটেল y আকৌ এটা পালোঁ ঠিক আছে ইয়াতে কেপিটেল R কেপিটেল Y আকৌ এটা পালোঁ ইয়াতে কেপিটেল R দুইটা স্মল তো কোনটোত লিখিম এইটোত ইয়াতে স্মল r কেপিটেল Y আছে তো স্মল r কেপিটেল Y ইয়াতে দুইটা স্মল তো এইটো এটা ঠিক আছে এই গোটেইকেইটা আমি যোগ কৰি চাওঁ 1 2 3 4 5 6 7 8 9 1 2 3 1 2 3 এইটো 1 তো ওপৰত চোৱা কি ৰেচিঅ' আছে অলপ আগত আমি যোনটো দেখাই আহিলোঁ কি আছে 9:3:1 এইটো ঠিক আছে আৰু সেইটোৱে ইয়াৰ পৰা ওলাইছে 9:3:3:1 এইটো জাষ্ট মুখস্থ কৰি থোৱা এইটো পৰীক্ষাত নাহে কেতিয়াও জাষ্ট ইণ্টাৰেষ্টিং বনাবৰ কাৰণে দেখালোঁ টান লাগিছে যদি বুজিবও নালাগে জাষ্ট মানে ইণ্টাৰেষ্টিং বনাবৰ কাৰণে ৰেচিঅ'টো মই দেখালোঁ ঠিক আছে তোমালোকে মনত ৰাখিবা এইটো টপিকৰ পৰা আহিব পাৰে কুৱেশ্যন I finally understood this topic yes অকণমান টান আছে কিন্তু একবাৰ চাই লোৱা তাৰপিছত গম পাই যাবা ওকে আমি এটা নেক্সট এটা টপিকত যাওঁ এইটো হ'ল মানুহৰ সন্তানৰ কেনেকৈ লিংগ নিৰ্ধাৰণ হয় এই বস্তুটো পৰীক্ষাত কেতিয়াবা আহে চ' এই বস্তুটো জানাৰ আগতে আমাক মই কিছুমান তোমালোকক কথা ক'ম ঠিক আছে এটা আছে জিন আমাৰ যে এটা চৰিত্ৰ এটা জেগা এটা মানুহৰ পৰা আন এটালৈ যে যায় সেইটো কিহৰ কাৰণে যায় জিন ঠিক আছে পিতৃৰ পৰা সন্তানলৈ যেনেকৈ যায় জিনৰ কাৰণে হয় ইংলিছত লিখা হয় জিন জিনটো ক'ত থাকে DNA থাকে DNA আৰু DNAটো ক'ত থাকে ক্ৰম'জমত থাকে অসমীয়াত কোৱা হয় ক্ৰম'জম এতিয়া মোক কোৱা মানুহৰ কোনে ক'ব পাৰিব মানুহৰ শৰীৰত কেইযোৰ ক্ৰম'জম থাকে কোনে ক'ব পাৰিব কেইযোৰ ক্ৰম'জম থাকে পেয়াৰ অফ ক্ৰম'জম কেইযোৰ থাকে মানুহৰ শৰীৰত কেইযোৰ থাকে 23 যোৰ ইয়েছ চবেই কৈছে 23 যোৰ মানুহৰ শৰীৰত থাকে 23 যোৰ অ'কে কুৱেশ্যনটো যদি পৰীক্ষাত এনেকৈ দিয়ে যে মানুহৰ শৰীৰত কেইডাল ক্ৰম'জম থাকে কেইডাল
এবাৰ সুধিলে কেইডাল ক্ৰমজম থাকে হাউ মেনি ক্ৰমজম মানুহৰ শৰীৰত কেইডাল ক্ৰমজম থাকে 46 ডাল য়েছ 46 তো পৰীক্ষাত খেলি মেলি কেতিয়াও যাতে কোনেও নকৰে আজিৰ পৰা 23 জোৰ থাকে আৰু আমি সবেই জানো এজোৰত কেইটা থাকে এজোৰ মানে দুটা তো 23 জোৰত 23 ইনটু দুগুণ মানে 46 ডাল মানুহৰ শৰীৰত ক্ৰমজম থাকে ইয়াৰে যিবিলাক পুৰুষ মানে মেল আৰু যিবিলাক ফিমেল সিহঁতৰ কি জানানে 22 জোৰ ক্ৰমজম দুইটাৰে সমান থাকে 22 পেয়াৰ্স are same 22 জোৰ ক্ৰমজম মানুহৰ পুৰুষ মহিলা দুইজাৰে সমানে একেই থাকে কিন্তু তাৰে আমাৰ 23 জোৰ ক্ৰমজম আছে কিন্তু তাৰে এজোৰ পেয়াৰ দুইটাতে বেলেগ বেলেগ হয় is different আৰু সেই যোনটো এজোৰ পেয়াৰ এজোৰ মানে দুডাল তো সেই এজোৰ পেয়াৰকে কোৱা হয় সেক্স ক্ৰমজম সেইডালে নিৰ্ধাৰণ কৰে ল'ৰা নে ছোৱালী হ'ব ঠিক আছে আই হোপ সবে কনচেপ্টটো ক্লিয়াৰ হৈছে মানুহৰ শৰীৰত 22 জোৰ ক্ৰমজম মানে মানুহৰ শৰীৰত 23 জোৰ থাকে কিন্তু পুৰুষ আৰু মহিলা যদি চোৱা 22 জোৰ দুইটাতে সমান থাকে একেই থাকে ঠিক আছে কিন্তু এজোৰ বেলেগ বেলেগ থাকে মতা আৰু মাইকী মানুহৰ আৰু সেই এজোৰ বেলেগ যে আছে দুইটাৰ শৰীৰত সেই এজোৰ মানে সেক্স ডিটাৰমিনেশ্যনত ইউজ হয় ঠিক আছে এতিয়া চোৱা এতিয়া সেই এজোৰ যে বেলেগ বেলেগ থাকে সেইজোৰ কাৰ শৰীৰত কেনেকে থাকে এইটো ধৰ মই ক'লো মেল এইটো কৰিলো ফিমেল মতা মানুহ আৰু মাইকী মানুহ সেই এজোৰ ক্ৰমজম যে বেলেগ থাকে মতা মানুহৰ ক্ষেত্ৰত এক্স আৰু ৱাইট হয় ঠিক আছে আৰু মহিলাৰ ক্ষেত্ৰত এক্স আৰু এক্স হয় এতিয়া যেতিয়া ইহঁতৰ এটা সন্তান সৃষ্টি হ'ব তেতিয়া কি হয় তেতিয়া মই অলৰেডি ক'লো এইকেইটা কি বুলি কোৱা হয় পৈতৃক জনু বীজনু বুলি কোৱা হয় ঠিক আছে এইযোৰ তাৰপিছত কি হয় গেমেট ফৰ্ম হ'ব জনন কোষ ফৰ্ম হ'ব আগৰটো নিচিনা একেই আগতে আমি অথনি যেনেকৈ শিকি আহিছিলোঁ গেমেট ফৰ্ম হ'ব গেমেট ফৰ্ম হ'লে কি হয় এক্সট্ৰা বনি যায় এক্স এটা বনিব এক্সট্ৰা ৱাই এটা বনিব এক্সট্ৰা ইয়াতো এক্স এটা বনিব এক্সট্ৰা ৱাই এক্স এটা বনিব এক্সট্ৰা ঠিক আছে এতিয়া চোৱা গোটেইকেইটাৰ লগত মিলিব তো কি হ'ব ইয়াৰ এক্সে যদি ইয়াৰ এক্সৰ লগত মিলে এক্স এক্স ইয়াৰ ৱাইয়ে ইয়াৰ যদি এক্সৰ লগত মিলে আমি ধৰা এক্সটো আগত লিখিলোঁ এক্স ৱাই ইয়াৰ এক্সে এইটো এক্সৰ লগত মিলিলে এক্স এক্স আৰু কি বাকী থাকিল এইটো তোমাৰ এইটো ৱাই আৰু এইটো এক্সৰ লগত ঠিক আছে এক্স ৱাই আমি এটা বস্তু দেখিলোঁ এক্স এক্স বনে বা এক্স ৱাই বনে ঠিক আছে আকৌ এতিয়া চোৱা যদি এই ক্ৰমজমডালৰ পৰা এক্স আহিছে আৰু এইডালৰ পৰা এক্স আহিছে তেতিয়া কি হ'ব এইটো এক্স 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 হ'লে কি হয় ফিমেল হয় আৰু যদি এক্স ৱাই হয় তেতিয়াহ'লে কি হ'ব মেল হ'ব কিয় মেল হ'ব কাৰণ মেলত সদায় এক্স ৱাই থাকে তাৰ মানে মই এবাৰ বুজাই দিছোঁ আৰু এবাৰ এক্স ৱাই আছে এইফালে এক্স এক্স আছে ঠিক আছে এইটো মেল এইটো ফিমেল এই ক্ৰমজমৰ পৰা যিয়ে নাহক এডালেইতো আহিব ন এক্স আৰু এক্স এডাল মানে এক্সে আহিব পাৰিব দুইফালৰ পৰাই কিন্তু এই মতা মানুহটোৰ ফালৰ পৰা কেতিয়াবা এক্সো আহিব পাৰে তেতিয়া এই দুটা লগ লাগি কি হ'ব এক্স এক্স হ'লে ফিমেল হ'ব কেতিয়াবা এই মতা মানুহটোৰ পৰা ৱাইও আহিব পাৰে ইয়াৰ পৰাতো এক্সে আহিব তেতিয়া কি হ'ব এক্স ৱাই হ'লে কি হ'ব মেল হ'ব তাৰমানে আমি এটা কথা গম পালোঁ ফিমেলে সদায় এক্সে দিব মেলে এক্স দিব পাৰে বা ৱাই দিব পাৰে তাৰমানে এটা সন্তানৰ লিংগ নিৰ্ধাৰণত কাৰ ক্ৰমজমৰ গুৰুত্বটো আছে মতা মানুহৰ ইট কমপ্লিটলি ডিপেণ্ডছ অন দ্য মেন যে সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব মতা মানুহজনৰ পৰা যোনডাল ক্ৰমজম আহে সেইটো হিচাপতে মেল এণ্ড ফিমেল হয় ঠিক আছে বস্তুখিনি মনত ৰাখিবা কনচেপ্ট ইজ ক্লিয়াৰ্ড ছাকচেছফুলি বঢ়িয়া কেতিয়াবা ৱাই ৱাই হয়নে ৱাই ৱাই কিয় হ'ব কোৱাচোন এই দুটাত ইয়াত তুমি ক'ৰবাত ৱাই দেখিছা ৱাই ৱাই কেনেকৈ বনিব পাৰিব ইয়াততো এক্সে আছে দুইফালে এইফালে এটা ৱাই থাকিব লাগিব ন তেতিয়াহে ৱাই ৱাই হ'ব তুমি এইটো চোৱা গোটেইকেইটাৰ লগত মিলিলে কেনেকৈ ৱাই ৱাই বনিব
ঠিক আছে মেল ইজ ডমিনেট য়েছ মেল ইজ দ্য ডমিনেট কেৰেক্টাৰ ইন দিছ টপিক ঠিক আছে চ' আজি আমি ইমানখিনিলৈকে পঢ়োঁ বাকী আৰু দুটামান টপিক আছিলে আমি নেক্সট ক্লাছত নোটছৰ লগত ধুনীয়াকৈ মই বস্তুখিনি ডিছকাছ কৰি দিম আজি অকণমান বেছি হেভি হৈ যাব এই টপিক চোৱা এই যোনটো চেপ্টাৰ আছে এই চেপ্টাৰত বুজিবলগীয়া যিমানখিনি আছে যিমানখিনি তোমালোকে আণ্ডাৰষ্টেণ্ড কৰিব লাগে এই গোটেইখিনি অলৰেডি আজি ক্লাছটোত খতম হৈ গৈছে নেক্সট খালি যিমান দিম নোটছ মুখস্থ কৰিলে হ'ল ঠিক আছে আজি বুজিবলগীয়া টপিক গোটেইখিনি খতম হৈ গৈছে নেক্সট ক্লাছত আমি যি দিম নোটছ চোৱা নেক্সট যোনটো ক্লাছ হ'ব বহুত অনুৰাগে কৈছে বহুত ধুনীয়াকৈ ক্লিয়াৰ হ'ল সেইটো কাৰণে মই সদায় চেষ্টা কৰোঁ তোমালোকক মানে নিজৰ 100% দিবলৈ আৰু মই সঁচা কথা কৈছোঁ মই নিজে মই এই টপিকটো মই নাজানো মই যিটো বস্তু নাজানো মানে নাজানো বুলি কওঁ হা মই নিজে এইটো বস্তু মই আগতে মানে ক্লাছ 10ত মই বহুত আগতে পঢ়িছিলোঁ আৰু আমাৰ সময়ত কোনেও ইমান ভালকৈ বুজোৱাও নাই আৰু মই ইউটিউবতো এইটো ভিডিঅ' কেতিয়াও দিয়া নাই এই চেপ্টাৰটোৰ তাৰপিছত মই আজি অফিচত থাকোঁতে মানে পিছবেলাতো মই কামেই কৰা নাই তোমালোকে বেলেগক নক'বা আৰু 2-3 ঘণ্টামান মই খালি এই টপিকটোৰ ওপৰতে পঢ়ি আছোঁ ইউটিউবত পঢ়িছোঁ হিন্দী লেকচাৰবিলাক চাইছোঁ তাৰপিছত গুগলত পঢ়িছোঁ কোনটো বস্তু কি হয় তাৰপিছত বুজি 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 নিজে নোটছ বনাইছোঁ ঠিক আছে সেই নোটছ বনাই পেলাই আজি তোমালোকক বুজালোঁ ৰাজদ্বীপে কৈছে আপুনি বহুত ভালকৈ বুজাই শিৱমে কৈছে স্কুলত নুবুজাখিনি ফুল ক্লিয়াৰ হ'ল থেংক ইউ ছ' মাছ বাকী যিবিলাক আছে বাকী জাষ্ট নোটছ আৰু এই চেপ্টাৰটো বাকী নোটছ আছে DNA ডিঅক্সি য়েছ মই DNA ফুল ফৰ্মটো সুধিব লাগিছিল বায়'লজি ইমান হাৰ্ড লাগিছিল এতিয়া ইজি লাগিলে আয়ুষ তো সেইটো কাৰণে মই তোমালোকৰ লগত আছোঁ আৰু এনেকৈ ক'লে ভাল লাগে আৰু অলপমান কষ্ট কৰিছোঁ ন দিনটো চ' আজি আমি ইমানতে খতম কৰোঁ জ্যোতিস্মিতাই কৈছে বহুত ধুনীয়া হৈছে বুজাওঁতে সেইটো কাৰণে নিজৰ মই সদায় 100% তোমালোকক দিবলৈ চেষ্টা কৰোঁ ঠিক আছে বিজিত থেংক ইউ হেপ্পী টিচাৰ্ছ ডে ইন এডভান্স পাপৰি ৰয় থেংক ইউ ছ' মাছ আপোনাৰ কষ্টৰ ফল আমি দিম অনুৰাগ য়েছ চবেই দিব লাগিব মই চবৰ লগত ভালকৈ কথা পাতিম আমাৰ কোৰ্চটো এবাৰ শেষ হৈ লওক মই চবৰ লগত পাৰ্চনেলি কণ্টেক্টত থাকিম একবাৰ কোৰ্চটো খতম হোৱাৰ পিছত তোমালোকেও মোক যেতিয়া মেছেজ দিয়া মোক এনি টাইম ৰিপ্লাই পাবা এতিয়া হয়তো লগে লগে ৰিপ্লাই নাপাব পাৰা কাৰণ মই যিখিনি ফ্ৰী টাইম পাওঁ তোমালোকৰ কাৰণে মানে কিবা কিবি বনাই থাকোঁতে যায় আয়ুষেও কৈছে য়েছ বঢ়িয়া আব্দুল চেপ্টাৰটো ভাল লাগিল গুড চ' অক্টোবৰত খতম কৰি ল'ব দিয়া তাৰপিছত নৱেম্বৰ মাহত মই ফ্ৰী থাকিম মই এটা কথাই কৈছোঁ ডিচেম্বৰ মাহত মই গোটেই ডিচেম্বৰ মাহটো মই মানে ফ্ৰী নাথাকোঁ এইবাৰ কাৰণ মোৰ নিজৰো বহুত প্লেনিং আছে মোৰ চবেই আহিব লাগিব বিয়াত দেই ডিচেম্বৰত তোমালোকক মই এক্সট্ৰাকৈ মানে ফাৰ্ষ্ট তোমালোককে ইনভাইট কৰিছোঁ মোৰ কোনো ষ্টুডেণ্টক মই এতিয়ালৈকে মাতা নাই কিন্তু 4টা ছাবজেক্টত 100 স্ক'ৰ আশীৰ্বাদ কৰিব য়েছ 4টা নহয় 6টাতে কৰা যাতে মই সেইটো বিচাৰোঁ 6টাতে কৰা ছায়েন্স কি ছায়েন্স হয় এটা স্পেচিয়েল ছাবজেক্ট যিটো নিজৰ জগতৰ যদি আহি যায় এতিয়া কোনেও হৰাব নোৱাৰে য়েছ আজি কষ্ট হৈছে নেকি ইনভাইটেশ্যন দি দিম চবকে ঠিক আছে চ' এতিয়া পঢ়াগে মোৰ ঘৰ পাপৰি মোৰ ঘৰ তেজপুৰ ঠিক আছে দিয়া চবকে বাই বাই গুড নাইট